গতিকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰক তেতিয়া আৰু কোনো ধৰণৰ ভাবুকিৰ ৰাজনীতি আপুনি কৰিব নোৱাৰিব বা নাম্বাৰ 2 অসম চুক্তিক আখৰে আখৰে ৰূপায়ণ কৰিব বুলি কোনে কৈছিলে কেৱল মুছলমানৰ সংখ্যাৰ কথা কৈ মুছলমানৰ কথা কৈ বাংলাদেশীৰ কথা কৈ মুঘলৰ কথা কৈ আপুনি কেৱল ভয়ৰ ৰাজনীতি কিয় কৰি আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ঝাৰখণ্ডত এটা সংবাদ মেলত অসমৰ মুছলিম জনসংখ্যাৰ সন্দৰ্ভত যি এক মন্তব্য দাঙি ধৰিছে সেই মন্তব্যৰ প্ৰতিক্ৰিয়া আমি জানিবলৈ আজি উপস্থিত হৈছোঁ ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমানৰ বাসগৃহত আৰু আজিজুৰ ৰহমান আমাৰ সৈতে উপস্থিত আছে তেখেতৰ পৰা আমি এই বিষয়ে সবিশেষ জানিবলৈ যত্ন কৰিম কি ক'ব যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে যোৱা পৰহি ঝাৰখণ্ডত এটা সংবাদ মেলত তেখেতে কৈছে যে মুছলমান জনসংখ্যা 40% বৃদ্ধি হৈছে এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব হনাচক প্ৰথম কথা হৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচনৰ পিছত তেখেতে কিছু আবুল তাবুল কথা বকি আছে খালি কেৱল তেওঁ মিথ্যাচাৰৰ আশ্ৰয় গ্ৰহণ কৰি আহি আছে ঝাৰখণ্ডত গৈ তেখেতে যি ষ্টেটমেণ্ট দিছে সেই ষ্টেটমেণ্টটো সম্পূৰ্ণ গোকাত এটা মিছা কথা কাৰণ 1951 চনৰ লোকপিয়লত অসমত মুছলমান জনসংখ্যাৰ যিটো শতকৰা সংখ্যা আছিলে এইটো আছিলে 24% গতিকে তেখেতে কৈছে 12% আকৌ 2011 চনৰ পিছত এতিয়ালৈকে অসমত বা ভাৰতবৰ্ষত ক'তো লোকপিয়ল অনুষ্ঠিত হোৱাই নাই তেখেতে হঠাৎ কৈ দিলে যে 40% মুছলমান মানুহ অসমত আছে গতিকে এই যিবিলাক কথা বতৰা এইবিলাক হৈছে যে তেখেতে হতাশাত ভুগি আছে কাৰণ লোকসভা নিৰ্বাচনত যেতিয়া যোৰহাট লোকসভা সমষ্টিখন তেওঁলোকে হেৰুৱাব লগা হ'ল নগাঁৱত হেৰুৱাব লগা হ'ল সমগ্ৰ অসমতেই লোকসভা নিৰ্বাচনত যেতিয়া দেখিছে যে বিৰোধী দলসমূহৰ ভোটৰ পাৰ্চেণ্টেজ বাঢ়ি গৈছে বিজেপিৰ ভোটৰ পাৰ্চেণ্টেজ কমিছে আনফালেদি বিজেপি দলত বিসম্বাদৰ সূচনা হৈছে বিভিন্ন তেখেতসকলৰ নেতাই দল ত্যাগ কৰিবৰ কাৰণে ইতিমধ্যে চৰ্চা চলি আছে সিদ্ধান্ত লৈছে বহু লোকে বহু নেতাই গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া সাংঘাতিক হতাশাত ভুগি আছে আৰু হতাশাত ভুগি থকাৰ কাৰণে কেনেকৈ পলাৰাইজেশ্যনৰ ৰাজনীতিটো কৰিব পাৰে কেনেকৈ অসমত হিন্দু মুছলমানৰ ৰাজনীতি যি হিন্দু মুছলমানৰ ৰাজনীতিটো হিন্দু মুছলমানৰ ভেদাভেদ ভাৱটো মানুহৰ মনৰ পৰা লাহে লাহে আঁতৰি গৈ আছিলে সেই মানুহৰ মনত হিন্দু মুছলমানৰ ভেদাভেদ ভাৱ ঘৃণাৰ ৰাজনীতি তেখেতে আকৌ পুনৰুজ্জীৱিত কৰিবৰ কাৰণে ঝাৰখণ্ডত গৈ এনেকুৱা ধৰণৰ এটা গোকাত মিছা কথা বা এনেকুৱা ধৰণৰ গোকাত এটা উদ্ভট এটা মন্তব্য তেখেতে ৰাখিছে আমি তেখেতক ক'ব বিচাৰিছোঁ যে 2001 চনৰ পৰা 2024 চনলৈকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শাসনত আছে তেখেত তৰুণ গগৈ মন্ত্ৰীসভাতো বলিষ্ঠ মন্ত্ৰী আছিলে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থাকোঁতে তেখেতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বলিষ্ঠ মন্ত্ৰী আছিলে আজিও তেখেত নিজে মুখ্যমন্ত্ৰী আসনত অধিষ্ঠিত হৈ আছে আমি তেখেতক প্ৰশ্ন কৰিব বিচাৰি আছোঁ যে হিন্দু মুছলমানৰ এই ঘৃণা ৰাজনীতি তেওঁ নকৰি তেখেতে যদি সঁচাকৈ ভাবিছে যে মুছলমানৰ জনসংখ্যা বৃদ্ধি হৈ অসম আৰু অসমীয়া আন জনগোষ্ঠীৰ মাজত এটা ভাবুকিৰ সৃষ্টি কৰিছে বুলি তেখেতে যদি সঁচাকৈ ভাবিছে আমি তেখেতক ক'ব বিচাৰিছোঁ আপুনি মুখ্যমন্ত্ৰীৰ আসনত আছে গতিকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰক জনজাতিকৰণ কৰি অসমৰ মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীৰ আসনখন আপুনি জনজাতি লোকসকলৰ কাৰণে সংৰক্ষণ কৰি দিয়ক তেতিয়া আৰু কোনো ধৰণৰ ভাবুকিৰ ৰাজনীতি আপুনি কৰিব নোৱাৰিব বা মানুহৰ মনত যি এক আতংক সৃষ্টি কৰিব বিচাৰিছে যে মুছলমানে গৈ সেই আসনখন গ্ৰহণ কৰি পেলাব জনজাতিকৰণ সংৰক্ষিত হৈ গ'লে এই আতংক মানুহৰ মনৰ পৰা দূৰ হৈ যাব নাম্বাৰ 1 কথা নাম্বাৰ 2 অসম চুক্তিক আখৰে আখৰে ৰূপায়ণ কৰিব বুলি কোনে কৈছিলে আপুনিতো কৈছিলে আপোনাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছিলে আপোনালোকে এক উচ্চস্তৰীয় কমিটি গঠন কৰি দিলে সেই উচ্চস্তৰীয় কমিটিয়ে প্ৰতিবেদন দাখিল কৰিলে আপোনালোকে কৈছিলে যে প্ৰতিবেদন দাখিল কৰিলে এটা দাড়ি বা কমাও চেঞ্জ নকৰাকৈ কাৰ্যকৰী কৰা হ'ব অসম চুক্তি 6 নম্বৰ দফা কাৰ্যকৰী কৰা হ'ব কিন্তু আজিলৈকে কিয় নকৰিলে অসম চুক্তি 6 নম্বৰ দফা কাৰ্যকৰী কৰি দিয়ক তেতিয়াতো এইবিলাক ভয় বা এইবিলাক ভাবুকি আৰু মানুহৰ মনত তেতিয়া নাথাকিব সাংবিধানিকভাৱে যেতিয়া মানুহ সুৰক্ষিত হৈ থাকিব তেতিয়া কোনেও আমাক আৰু কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰিব এই কথাটো আপুনি কিয় নকৰে গতিকে কেৱল ৰাজনীতি কেৱল মুছলমানৰ সংখ্যাৰ কথা কৈ মুছলমানৰ কথা কৈ বাংলাদেশীৰ কথা কৈ মুঘলৰ কথা কৈ আপুনি কেৱল ভয়ৰ ৰাজনীতি কিয় কৰি আছে আপুনি যদি সঁচাকৈ অসম আৰু অসমীয়াক ভাল পায় তেতিয়াহ'লে আপুনি এই দুটা কাম অন্তত কৰক যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰি অসমৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীৰ আসন আপুনি সংৰক্ষিত কৰক আনহাতেদি অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰক আমি মুখ্যমন্ত্ৰী জীৱনৰ প্ৰতি ভাবুকি আহিছে জনসংখ্যাৰ বৃদ্ধিৰ কাৰণে কি ক'ব
না এইবিলাক চব গোটেই ৰাজনৈতিক বক্তব্য তেখেতে জীৱন মৃত্যুৰ কথা ক'ব আহিছে গতিকে আমি ক'ব বিচাৰিছোঁ যে জীৱন মৃত্যুৰ এইবিলাক যি ভয় ভাবুকিৰ কথা আপুনি ক'ব বিচাৰিছে এইবিলাক কৈ একো লাভ নাই কাৰণ আজি অসমীয়া জনতাই বুজা হৈছে আজি অসমীয়া জনতাই বুজি পাইছে কাৰণ 1978ৰ পৰা আজি তাৰিখলৈকে কেৱল আপোনাৰ দৰে কিছুসংখ্যক ব্যক্তিয়ে কেৱল মাত্ৰ আতংকহে সৃষ্টি কৰি আহি আছে আজিলৈকে এজনো বিদেশী লোকক কিন্তু বিতৰণ কৰিব নোৱাৰিলে আপোনাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি কৈছিলে যে 16 মে তাৰিখৰ পিছত অসমৰ পৰা টালি টোপোলা বান্ধি বিদেশী যাব লাগিব গৈছে নেকি কাৰোবাক পঠিয়াব পাৰিছে নেকি পঠিয়াইছে নেকি আপোনালোকে সেইবিলাক হাতে কামে একো কাম কৰিব নোৱাৰে কেৱল মাত্ৰ ৰাইজৰ মাজত জনসাধাৰণৰ মাজত বিভাজন সৃষ্টি কৰিবৰ কাৰণে আপোনালোকে এই কিছুমান উদ্ভট মন্তব্য আপোনালোকে কৰি আহি আছে আপোনালোকে কেৱল মাত্ৰ ঘৃণা ৰাজনীতি কৰিব বিচাৰি আছে গতিকে এইবিলাক মন্তব্য কৰা আপুনি এৰি দিয়ক আমি ক'ব বিচাৰিছোঁ যে জনসংখ্যা বৃদ্ধি ক'ত হয় জনসংখ্যা বিস্ফোৰণ ক'ত হয় তাক সঠিক বিশ্লেষণ কৰক বৈজ্ঞানিক পদ্ধতিৰে বিশ্লেষণ কৰিব লাগিব আমি ইতিমধ্যে আমি দেখা পাইছোঁ য'ত শিক্ষিতৰ সংখ্যা কম য'ত দৰিদ্ৰ মানুহৰ সংখ্যা বেছি তাতে জনসংখ্যা বিস্ফোৰণ ঘটে গতিকে দৰিদ্ৰতা দূৰ কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বৈজ্ঞানিক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব দৰিদ্ৰতা নিবাৰণ নকৰালৈকে কেৱল যে মুছলমান সমাজতে জনসংখ্যা বৃদ্ধি হৈ আছে তেনেকুৱা নহয় আন জনগোষ্ঠীৰ ক্ষেত্ৰত আমি দেখিছোঁ য'ত দৰিদ্ৰ মানুহৰ সংখ্যা বেছি আছে তাতেই জনবিস্ফোৰণ ঘটি আছে অনুৰূপ ধৰণে য'ত আমি দেখিছোঁ যে অশিক্ষিতৰ সংখ্যা বেছি আছে শিক্ষিতৰ সংখ্যা কম আছে তাতে কিন্তু জনসংখ্যা বৃদ্ধি হৈ আছে গতিকে মুছলমান সমাজত চৰচাপৰি মুছলমান অঞ্চলত জনসংখ্যা বিস্ফোৰণ ঘটিছে বুলি আপুনি যি কথা ক'ব বিচাৰিছে আমি আপোনাক আহ্বান জনাইছোঁ আপুনি চৰচাপৰি অঞ্চলৰ লোকৰ শিক্ষাৰ হাৰ বৃদ্ধি কৰিবৰ কাৰণে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰক সেই অঞ্চলৰ লোকৰ দৰিদ্ৰতা নিবাৰণ কৰিবৰ কাৰণে আপুনি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰক সমান্তৰালভাৱে অসমৰ আন যিবিলাক জনগোষ্ঠী আজিও দৰিদ্ৰ সীমাৰেখাৰ তলতে বসবাস কৰি আছে যিবিলাক অঞ্চলত আজিও শিক্ষাৰ পোহৰ যোৱা নাই সেইবিলাক অঞ্চলত শিক্ষাৰ পোহৰ আপুনি প্ৰতিষ্ঠা কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক অন্যথা এইবিলাক আবুল তাবুল কথা কৈ আপুনি আৰু ৰাজনীতি কৰিব নোৱাৰিব অসমৰ জনতাই লোকসভা নিৰ্বাচনত ইতিমধ্যে আপোনাক কিন্তু ছিগনেল দিছে যে এইবিলাক আবুল তাবুল কথা সাম্প্ৰদায়িক কথা ঘৃণাৰ ৰাজনীতি কোনোবা জনগোষ্ঠী কোনোবা বিশেষ ধৰ্মাৱলম্বী লোকক সেৱা প্ৰতিপন্ন কৰা ৰাজনীতি অসমীয়া জনতাই আৰু বিশ্বাস নকৰে অসমীয়া জনতাই আৰু গ্ৰহণ নকৰে গতিকে আপুনি উন্নয়নৰ ৰাজনীতি যদি কৰিব আছে উন্নয়নৰ ৰাজনীতি কৰি জনসাধাৰণৰ মাজলৈকে যাওক এইবিলাক ঘৃণাৰ ৰাজনীতি লৈ জনসাধাৰণৰ মাজলৈ গ'লে ৰাইজে কিন্তু আপোনালোকক ইতিমধ্যে বয়কট কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু 2026 চনৰ নিৰ্বাচনত আপুনি ইয়াৰ প্ৰতিফলন পাব হয় আপোনাক ধন্যবাদ জনাইছোঁ এয়া আছিল ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমানৰ প্ৰতিক্ৰিয়া আৰু আপোনালোকে চাই আছিলে দ্য ক্ৰছ টাইম আৰু দ্য ক্ৰছ টাইম চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ